এডভান্টেজ আসাম 3 অনুষ্ঠিত হৈছিল। নামৰূপৰ এই বিজয় যাত্ৰাৰ লগত নাহৰকটীয়া সমষ্টিৰ বিজয় যাত্ৰাৰ লগত সংগতি ৰাখি অতিৰিক্তভাৱে নুমলীগড় ৰিফাইনেৰীয়েও আমাৰ সমষ্টিত 750 কোটি টকা ব্যয়েৰে আন এক উদ্যোগ স্থাপনৰ বাবেও সিদ্ধান্ত লৈছে, যাৰো কাম আমি জানুৱাৰী মাহত আৰম্ভ কৰিম। অৰ্থাৎ যি নামৰূপে এটা সাৰ কাৰখানাৰ পুনৰ্জীৱনৰ কাৰণে চৰকাৰক অনুৰোধ কৰিছিল, সেই সাৰ কাৰখানাৰ পুনৰ্জীৱনো হ'ব, লগত অতিৰিক্তকৈ গ্ৰীণফিল্ড ফাৰ্টিলাইজাৰ কোম্পানীও ইয়াত আহিব আৰু NRLৰ জৰিয়তে আৰু এক নতুন উদ্যোগো আমাৰ এই নাহৰকটীয়া সমষ্টিতে স্থাপন কৰা হ'ব।